নমস্কাৰ, চাই আছে অসম টাইম ষ্টুডিঅ'ত মই কাকু লৈ আহিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 4 হত্যাকাৰী যাৱজ্জীৱন কাৰাদণ্ড বিহা হল। ৰঙিয়া আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান, ৰঙিয়া অতিৰিক্ত সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। 4 হত্যাকাৰীক বিহা হল যাৱজ্জীৱন কাৰাদণ্ড। আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰটো, কিয়নো 4 হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহা হল। ৰঙিয়া আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান, ৰঙিয়া অতিৰিক্ত সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। ৰঙিয়াৰ বালিসত্ৰৰ ৰাতুল বৈশ্যৰ হত্যাকাৰী বনজিৎ বৈশ্য, বসন্ত বৈশ্য, সুৰেন বৈশ্য আৰু তিলক বৈশ্যক সাক্ষী প্ৰমাণৰ ভিত্তিত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ন্যায়াধীশ মুকুল চেতিয়াৰ বিশেষ আদালতে। 2006 চনৰ 13 মেৰ সন্ধিয়া ৰাতুল বৈশ্যৰ ঘৰত প্ৰৱেশ কৰি 24 বছৰীয়া ৰাতুল বৈশ্যক দুৰ্বৃত্তৰ দলটোৱে চোকা অস্ত্ৰ, জাঠি, জোং লৈ হানিখুচি নৃশংসভাৱে হত্যা কৰিছিল। ৰাজ্য জোকাৰি যোৱা হত্যাকাণ্ডটোত জড়িত আছিল 5জন হত্যাকাৰী। গোচৰ চলি থকা সময়তে ধৰ্মেশ্বৰ বৈশ্য নামৰ এজন হত্যাকাৰীৰ স্বাস্থ্যজনিত কাৰণত মৃত্যু হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত 4 হত্যাকাৰীয়ে শাস্তি লাভ কৰে বুলি চৰকাৰী অধিবক্তা দেৱজিৎ শইকীয়াই জানিবলৈ দিয়ে। আমি পুনৰ জনাইছো, ৰাজ্য জোকাৰি যোৱা হত্যাকাণ্ডটোত জড়িত আছিল 5জন হত্যাকাৰী। গোচৰ চলি থকা সময়তে ধৰ্মেশ্বৰ বৈশ্য নামৰ এজন হত্যাকাৰীৰ স্বাস্থ্যজনিত কাৰণত মৃত্যু হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত 4 হত্যাকাৰীয়ে শাস্তি লাভ কৰে বুলি চৰকাৰী অধিবক্তা দেৱজিৎ শইকীয়াই জানিবলৈ দিয়ে। আজি ৰঙিয়াৰ মহামান্য অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালত মুকুল চেতিয়াৰ আদালতে 4জন অপৰাধী ক্ৰমে বনজিৎ বৈশ্য, সুৰেন বৈশ্য, তিলক বৈশ্য আৰু বসন্ত বৈশ্য, এই 4জন অপৰাধীৰ দোষী সাব্যস্ত কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে IPC 302/34 এই ধাৰাত দোষী সাব্যস্ত হৈ তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড বিহে আৰু 5,000 টকাকৈ জৰিমনা বিহে। আৰু এই 5,000 টকাৰ জৰিমনা অবিহনে তেওঁলোকক আৰু 1 মাহৰ চিভিল ইমপ্ৰিজনমেণ্ট আজি ঘোষণা কৰে। এই ঘটনাটো আছিল 2006 চনৰ ঘটনা। ইনফৰ্মেল হৰিচৰণ বৈশ্যই এই গোচৰটো দাখিল কৰিছিলে আৰু আজি মহামান্য আদালতে এই 4জন অপৰাধীৰ বিৰুদ্ধে চেণ্টেন্স হেয়াৰিঙৰ ওপৰত আজি হেয়াৰিং আদালতে ল'লে। দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰিলে আৰু দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰাৰ অন্তত তেওঁলোকৰ বিৰুদ্ধে এই শাস্তি আজি ঘোষণা কৰিছে। অপৰাধটো কি আছিলে তেওঁলোকৰ? অপৰাধটো এই আছিল যে তেওঁলোকে হৰিচৰণ বৈশ্যৰ যিজন ভায়েক আছিলে, সেই ভায়েকক 2006 চনত নিজৰ ঘৰতে তেওঁক জাঠি, জোংসহ লাঠি আদিৰে তেওঁ দিছিলে আৰু এই মাৰাৰ ফলত তেওঁৰ এই ঘৰতে ছিলে আৰু এই সংক্ৰান্তত যিগৰাকী আছিল, এইগৰাকীৰ যিজনী মাক, সেই মাকজনীও তেওঁলোকৰ সেই যি অত্যাচাৰ আছিলে, সেই অত্যাচাৰৰ পৰা তেওঁৰ যিজন পুতেক, তেওঁক বচাবলৈ আহোঁতে তেওঁকো মূৰত আৰু তেওঁ গুৰুতৰভাৱে এই গোচৰটোত জখমী হৈছিলে আৰু গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হোৱাৰ পিছত তেওঁ সুস্থ হৈছিলে আৰু এই গোচৰটোত তেওঁ আছিলে মূল সাক্ষী আৰু লগতে তেওঁৰ যিজনী জীয়েক ৰীতা বৈশ্য এই গোচৰটোৰ প্ৰত্যক্ষ সাক্ষী। গতিকে সাক্ষীবাদীৰ যিখিনি সাক্ষীবাদী আছিলে, গোটেই সাক্ষীবাদীখিনি চালি জাৰি চাই এই গোচৰটোত আদালতে এই 4জনৰ বিৰুদ্ধে দোষী পায় আৰু আজি তেওঁলোকৰ বিৰুদ্ধে এই যাৱজ্জীৱন কাৰাদণ্ডৰ এই শাস্তিটো আজি ঘোষণা কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম।